ৰিলেশ্যনশ্বিপ যেতিয়া নতুন নতুন থাকে তেতিয়া চব ভাল লাগে চব বস্তু বেকছিট লৈ লয় আৰু ৰিলেশ্যনশ্বিপত থকা মানুহ দুজনে বাকী চব পাহৰি নিজক সময় দিয়া ষ্টাৰ্ট কৰে ৰিলেশ্যনশ্বিপত কাজিয়া থাকিবই অলপ বুজা নুবুজা এৰা ধৰাৰ মাজত সম্পৰ্কবোৰ চলি থাকে কিন্তু এতিয়া তুমি যেটো কৈছা যে বেলেগ ছোৱালীৰ লগত তেওঁ কথা পতা আৰম্ভ কৰিছে 7 মাহৰ পৰা তেওঁৰ কাৰণে হেতু এটা নতুন ফ্লেভাৰ বুলি ক'ব পাৰি যেটো হয়তো আগতে তোমাৰ লগত আছিল 8 বছৰ আগতে এতিয়া তেওঁ হে ভাল লগা মুহূৰ্ত ভাল লাগা কথা পতা সেইবোৰ এতিয়া তাইৰ লগত পাই আছে গতিকে তেওঁ কথাটো পাতি আছে কিন্তু কথাটো হল যে যেটো প্ৰবলেম হৈছে যে তুমি ভাবিছা যে তেওঁলোকৰ মাজত ৰিলেশ্যনশ্বিপ বা হি তাইৰ লগত কথা পাতি আছে ইন আদাৰ ওয়াৰ্ডস তাইৰ লগত হি কথা পাতি তোমাক চিট কৰি আছে তুমি তাৰ লগত ক্লিয়াৰলি কমিউনিকেট কৰিব লাগিব বুলে এটো just normal conversation nothing else that is okay healthy conversation কিন্তু যদি তুমি ভাবিছা যে তেওঁ conversation অলপ দিঘলীয়া কৰিছে and there is a chance that they might get into a relationship or probably তার এটা রিলেশনশিপত তাইৰ হৈতে আহিবলৈ মন আহিছে তেতিয়াহলে you have to be very clear in communicating with him যে হি কি বিচাৰিছে এটো হ'ব নোৱাৰে যে হি 8 বছৰে তোমাৰ লগত থাকিলে এতিয়া বেলেগৰ লগত অকমান কথা পাতি ভাল লাগিছে সো হেফালিও সমানে চলাই থাকিব কাৰণ হি দুইটাকে ঠগি থাকাৰ নিচিনা হ'ব না তোমাকো তাইকো গতিকে তুমি তাক ক্লিয়াৰলি কথাটো সুধিব লাগিব যে তুমি তাইৰ লগত যে কথা পাতি আছা কি হিচাপে পাতি আছা বন্ধু হিচাপে পাতি আছা নে কি হিচাপে পাতি আছা ফাৰ্স্ট সেকেন্ড যদি তুমি বন্ধু হিচাপে পাতি আছা লিমিট কত ৰাখিবা কলৈকে লিমিটেশন আছে হেতু তুমি ক্লিয়াৰ কৰিব লাগিব থাৰ্ড যে এই যিজনী ছোৱালীৰ লগত তুমি কথা পাতি আছা তাইৰ কাৰণে আমাৰ সম্পৰ্কটো বেয়া হ'ব নোৱাৰে তুমি তাইৰ লগত কথা পাতি আছা জাস্ট আ ক্যাজুয়াল ফ্ৰেণ্ডশিপ ইটস ওকে লিমিটত থাকি কথা পাতিছা ওকে কিন্তু তাইৰ কাৰণে আমাৰ মাজত প্ৰবলেম হ'ব নোৱাৰে এক তিনটা পইণ্ট ক্লিয়াৰলি তুমি কথা পাতা আৰু এই তিনটা পইণ্টৰ কোনো গুৰুত্ব বা কোনো ভ্যালু নাথাকে যদি তেওঁ এটোৱে কয় যে তোমাৰ প্ৰতি তেওঁৰ আৰু কোনো ইন্টাৰেষ্ট নাই তেওঁৰ তাইৰ লগতহে ইন্টাৰেষ্ট আছে তেতিয়াহলে you will get your answer যে it's over for him হি এতিয়া সেই ভাল লগা সময়খিনি বেছি এট্ৰাক্ট হৈ আছে বা হে 7 মাহে যিখিনি কথা চলি আছে তাইৰ লগত সেইখিনি লৈ বেছি এট্ৰাক্ট হৈ আছে আৰু হেতু কাৰণে হেফালে ঢাল খাব ধৰিছে সো ইয়াত আই হ্যাভ আ ক্লিয়াৰ এডভাইস যে তুমি তাৰ লগত ক্লিয়াৰলি কমিউনিকেট কৰা যে কি হিচাপে তাইৰ লগত কথা পাতি আছে আৰু কিমান দূৰ এটো কন্টিনিউ হ'ব